গাড়ী চালক ধীৰাজ ডেকাৰ ৰহস্যজনক মৃত্যু ৰেলৱে ষ্টেচনৰ পাৰ্কিঙত গাড়ীৰ ভিতৰত উদ্ধাৰ মৃতদেহ পিছে ধীৰাজ ডেকাৰ মৃত্যু ঘটিল কেনেকৈ এয়া হত্যাকাণ্ড নে ঘটনাৰ আঁৰত আন কিবা ৰহস্য একাংশৰ সন্দেহ যে ড্ৰাগছ আসক্ত আছিল নেকি ধীৰাজ ভিন্ন কৌতূহলী প্ৰশ্নই গা কৰি উঠা ধীৰাজ ডেকাৰ ৰহস্যজনক মৃত্যুৰ ক্লু লাভ আৰক্ষীৰ বাইহাটা চাৰিআলিৰ মুক্তাপুৰৰ যুৱক ধীৰাজ ইকো ট্ৰেভেল এজেন্সিৰ গাড়ী চলাইছিল ধীৰাজে দেওবাৰে পুৱাই ট্ৰেভেল এজেন্সিৰ কোনো গ্ৰাহকক থবলৈ গৈছিল ষ্টেচনলৈ তাৰ পিছৰে পৰা পৰিয়ালৰে কোনো যোগাযোগ হোৱা নাছিল ধীৰাজৰ তাৰপিছত তাক মই ফোন কৰিলোঁ তাক মই 9:30 মান ইমান টাইমত ফোন কৰিছোঁ 3-4বাৰ ফোন কৰিছোঁ ফোনটো ৰিং হৈছে ৰিং হৈ লাষ্ট এণ্ডিঙত 4বাৰ নে 5বাৰৰ টাইমত তাৰ মোবাইলটো ছুইচ অফ হৈ গ'ল ছুইচ অফ হৈ যোৱাৰ পিছত মই তাক মেছেজ এটা কৰিলোঁ ক'ত বুলি কোনো ৰেছপন্স নাই মই কৈছোঁ ল'ৰা মানুহ ক'ৰবাত ড্ৰাইভ কৰি আহিছে যিহেতু ৰাতিপুৱা 4:30-4টাতে গৈছে তো হয়তো ক'ৰবাত শুই থাকিবও পাৰে মোবাইলটো ছুইচ অফ কৰি মই সেইটো ফোন নকৰিলোঁ আৰু 10:11 বজাত মোৰ মানে ভিনদেউ মানে সৰু আৰু একেবাৰে সি আহিলে আহি ক'লে মানে তেওঁলোক একে মানে বিভাগৰে গাড়ী চলায় ট্ৰেভেল এজেঞ্চিৰ তাৰপিছত সি আহিলে মোক ক'লে কি সৰু টিকু ক'ত আছে টিকুটো বৰ্তমান নাই টিকুৰ ফোনটোও লগা নাই ছুইচ অফ ফোনত যোগাযোগত নাপায় এজেন্সিক অৱগত কৰে ধীৰাজৰ ভাতৃ ভগ্নীয়ে গাড়ীৰ লোকেশ্যন ট্ৰেক কৰাত পল্টন বজাৰ ষ্টেচনৰ পাৰ্কিঙত ধৰা দিয়ে গাড়ীখন পিছে গাড়ীখনৰ ভিতৰত কেনেকৈ আৰু কি অৱস্থাত উদ্ধাৰ কৰিলে ধীৰাজৰ মৃতদেহ পৰিয়ালে एक ही जगह पे बहुत देर से रुका हुआ है तो मैंने आमक लोकेशनটো দিয়াৰ পিছত আমি লোকেশনটো ট্ৰেক কৰি আহিলোঁ আহাৰ পিছত গাড়ী ষ্টাৰ্ট হৈ আছে তাৰপিছত মই দৰ্জাখন বহুতবাৰ ঢকিয়ালোঁ তাৰপৰা মই হুলস্থুল কৰি দিলোঁ মানুহবোৰ গোট খালে গোট খোৱাৰ পিছত এতিয়া দৰ্জাখন খুলিব পৰা নাই ওচৰতে শিলগুটি এটা আছিলে মই চাইডৰ দাদা দুজনমানক ক'লোঁ যে দাদা গ্লাছখন ভাঙি দিয়ক মই কৈছোঁ নাই বাইদেউ আমি ভাঙিব নোৱাৰিম যদি বেলেগৰ গাড়ী হয় আমাৰ হেৰি হৈ যাব মানে কেছ হৈ যাব কৈছে একো নহয় আপোনালোকে ভাঙিব দিছোঁ না মই যিহেতু মই তাইৰ বায়েক হয় তো মই কৈছোঁ আপুনি ভাঙক নাভাঙিলে তাৰপিছত মই যেতিয়া শিলগুটিটো মাৰিবলৈ ওলাইছোঁ গ্লাছখনত তেতিয়া মানে তাৰ লেফ্ট ছাইডৰ পিছফালৰ দৰ্জাখন খোলা আছিল তো দৰ্জাখন খোলা থকাৰ পিছত এনেকৈ এখন দৰ্জাও খুলিলোঁ গ্লাছখন ভাঙিলোৱে যিহেতু তাৰপিছত তাক এই গাড়ী ছিটৰ পৰা মানে ড্ৰাইভাৰৰ ছিটৰ পৰা সেইটো ছিটলৈ ট্ৰেন্সফাৰ কৰি দাদাজনৰ সহায়ত নিলোঁ নি কিনে আমি নেমকেয়াৰ হস্পিটেলত ভৰ্তি কৰালোঁ তাৰপিছত হস্পিটেলত মানে ডেড বুলিয়ে ক'লে আৰু খোলা আছিল ধীৰাজৰ গাড়ীৰ পিছফালৰ দুৱাৰ এতিয়াও উদ্ধাৰ হোৱা নাই ধীৰাজৰ মোবাইল ফোনটো ঘটনাৰ পুংখানুপুংখ তদন্ত চলাইছে আৰক্ষীয়ে প্ৰাথমিক অনুসন্ধানত এয়া এক হত্যাকাণ্ড বুলি সন্দেহ কৰা হৈছে যদিও সাংবাদিকৰ কেমেৰাত আবদ্ধ এই দৃশ্যই ঘটনাটোক দিছে নতুন টুইষ্ট ড্ৰাগছৰ কৰাল গ্ৰাসত পল্টন বজাৰ ৰেল ষ্টেচন মুকলিকৈ ড্ৰাগছ সেৱনৰ ভয়ংকৰ দৃশ্যবন্দী কেমেৰাত ষ্টেচনৰ অলিয়ে গলিয়ে সুলভ বেজি চিৰিঞ্জ ড্ৰাগছৰ কণ্টেইনাৰ আৰক্ষী জিআৰপিয়ে গিজগিজাই থকা পল্টন বজাৰ ষ্টেচনত এয়া কেনেকৈ সম্ভৱ ড্ৰাগছ পেডেলাৰেৰে আৰক্ষীৰ চলে নেকি গোপন সম্পৰ্ক কেনেকৈ ক'ব আপুনি ইয়াতে কোনো এটা কেমেৰাই নাই কেনেকৈ সুৰক্ষিত বুলি ক'ব এতিয়া কালি ঘটনাটো কি হ'ল কি নাই এতিয়া পুলিচে তদন্ত কৰিলেহে গম পাব এতিয়া কেমেৰা থাকিলেতো তদন্ত কৰিবই নালাগিলে হয় গোটেইখিনি আহি গ'লে ফ্লছ আপুনি ওচৰত যাই পেলাই চাওক গম পাব চেহেৰা দেখিলে মানুহ গম পায় নিচা কৰি আছে তাই দিনে নিশাই চলে 24 আৱাৰ্ছ এটা চলে ইয়াত চিৰিঞ্জ পাইছোঁ বেজি পাইছোঁ কণ্টেইনাৰ পাইছোঁ চব পাব আপুনি ইয়াতে যি বিচাৰে তাই সেয়ে পাব সেনেকুৱা টাইপ আৰু যি বিচাৰে চব পায় এইটো বজাৰ টাইপে ক'ব পাৰি ষ্টেচন নহয় সেনেকুৱা টাইপ আৰু সিহঁতৰ বিশেষকৈ সিহঁতৰ কথা আমি ক'ব নোৱাৰোঁ এতিয়া ষ্টেণ্ডাৰ্ড ইয়াক মই চিনি পাবা সি মোক চিনি পায় চবেই চবক চিনি পায় কিন্তু সিহঁতৰ কথা ক'ব নোৱাৰোঁ এতিয়া বাহিৰৰ পৰা কি খাই আহিছিল বা কেনেকৈ শুই আছিল কোনে কিবা কৰিছে আমি ক'ব নোৱাৰোঁ আমাৰ ষ্টেণ্ডাৰ্ড প্ৰতিজনে খিয়াল ৰাখে বোলে শুই আছে গ্লাছ ইয়াতে গ্লাছ এখন খুলি থাকিলে বোলে চুৰ হ'ব বুলি কয় গ্লাছখন উঠাই শু সেনেকুৱা টাইপে কৈ যায় কিন্তু আমাৰ কাৰণে সুৰক্ষিত আছে ইয়াতে কিন্তু তাতে কি হয় পাৰ্কিঙত ক'ব নোৱাৰি ইয়াতে মানে ওলা উবেৰৰ যিমান ড্ৰাইভাৰ আছে কিছুমান আছে ইয়াতে গাড়ীতে শুৱে সেইবিলাকতো আমি নধৰোঁ যে কোনে কেনেকৈ শুইছে ক'ত ঘৰ আমি সেইবিলাকো চিনি নাপাওঁ আহে ভাড়া মাৰি আহে কিছুমান নিচামুক্ত কৰে কিছুমানে আহি কিনে ইয়াতে নিচা ইয়াত চলে নিচা কৰে ইয়াত কিছুমান আহি কিনে মদ চদ এইবিলাক ভাং চাং এইবিলাক খায় আৰু আমি দেখা পাওঁ তাৰপিছত আকৌ তাহাঁতে ক'ত গুচি যায় ক'ত থাকে আমি এইবিলাক নাজানো কিন্তু একাংশৰ সন্দেহ আৰক্ষীৰে ড্ৰাগছ আসক্তৰ গোপন সম্পৰ্কৰ বাবেই আৰক্ষীলৈ কেৰেপ নকৰি মুকলিকৈ চলাইছে ড্ৰাগছৰ বেহা
হয়তো অত্যাধিক ড্ৰাগছ স্কেমৰো ধীৰাজৰ মৃত্যুৰ হ'ব পাৰে আন এক কাৰণ অতি আচৰিত কথা চিচিটিভি সংলগ্ন হৈ থকা ৰেলৱে ষ্টেচনৰ বৃহৎ এলেকাটোৰ পাৰ্কিঙত নাই কোনো চিচিটিভি কেমেৰা এনে বহু বিসংগতিৰ সুযোগ গ্ৰহণ কৰি দীৰ্ঘদিনে চলি থকা ৰেলৱে ষ্টেচনত ড্ৰাগছৰ অবাধ প্ৰয়োভৰে চৰম নিৰাপত্তাহীনতাত ভুগাইছে যাত্ৰী অথবা চালকসকলক নয়নজ্যোতি ভূঞা আৰু ভাস্কৰজ্যোতি শৰ্মাৰ ৰিপৰ্ট প্ৰাগ নিউজ